মাটি 2 দাদার মাটি 2টা অংশ 9.5 বিঘা মাটি সমান সমান 2টা অংশ এই 2 অংশ আমার চাচাই রুহুল আমিন চাচাই 2012 তেখেতে আমার বাপ চাচাহঁতৰ 3 জনৰ নাম উঠাই দি থৈ গেল তাহাঁতৰ মাটিখিনি বিক্ৰী কৰি দিলে দেওয়ার পিছত এতিয়া রুহুল আমিনৰ ল'ৰা রহিম নাম হি কি কৰিছে 19 চাচা মারা গেল 23 রুহুল আমিনৰ বাপেকৰ নাম বহাই কেনে মণ্ডল অফিসত খেলি মেলি দি এতিয়া তাই আমাৰ মাটি দখলত আহে বাৰে বাৰে আহি আছে মাৰপিট হৈ আছে আহি আছে মাৰপিট হৈ আছে এইটো আমাৰ এটা ভাই ডাঙৰ কাকা এতে ঘৰ বনাই আছে তেখেতে আহে মাটি পেলাবৰ কাৰণে আহে ঘৰ তুলিবৰ কাৰণে ই বাধা দেওয়াৰ কাৰণে গোটেইকেইটা আহি মাৰপিট কৰি থৈ যায় সেইদিনাও মাৰপিট কৰি থৈ গৈছে আজি আমি ঘৰ উঠাইছোঁ লাষ্টত আমি ঘৰ উঠাইছোঁ ইয়াতে গোটেইকেইটা ভনী 10-12টা ভনী আহিছে বোৱাৰী ছোৱাৰী আহি কেনে আমাৰ মাইকী মানুহ আছিল 2-3 জন তাত মাৰি থৈ গুচি গৈছে গুচি আহোঁতে আইনত গৈছে আমিও আইনত এইটো বিচাৰোঁ ন্যায্য বিচাৰোঁ আমাৰ মাটিখিনি আমি এতিয়া আইনত আশ্ৰয় ল'ব লগা হৈছে তাৰমানে আমাক হাবুকি দি আছে আমাৰ কাকা ইয়াতে অকলে থাকে কোন টাইমত আহি মাৰি তুলি থৈ যাব এইকাৰণে আমি আইনৰ ওচৰত এইটো ন্যায্য বিচাৰ খুজিছোঁ মোটামুটি 1 বছৰৰ পৰা আগে পিছে মাৰপিটৰ ঘটনা হৈছিল আগতে মাৰপিট হৈছে কোন কোন জড়িত ইয়াৰ লগত ফাৰ্ষ্ট জড়িত রুহুল আমিনৰ ল'ৰা ৰহিম সি বৰ্তমান সি ৰাইজক পৰিচয় দিয়ে সি বোলে মহৰী সি হ'ল ৰংজলি থানাত দালালি কৰে মণ্ডলৰ চকীত বহি সি কাম কৰে কাম কৰাৰ পিছত সি আমাৰ বাজাৰ কমিটিৰ প্ৰেচিডেণ্ট আহি কেনে বস্তুটো হাতত লৈ কেনে খুঁটা পুতি থৈ গৈছিল এই ৰহিমে আহি কেনে খুঁটাটো উঠাই দি সেইদিনা ৰাইজৰ ফালৰ পৰা মীমাংসা কৰি দিছিল কৰি দিয়াৰ পিছত এই রুহুল আমিনৰ ল'ৰা ৰহিম আহি কেনে খুঁটা উঠাই দি এই খুঁটা উঠাই আছে খুঁটা উঠাই থৈ মাৰামাৰি কৰি গুচি গৈছে আপোনালোকৰ কোন কোন আঘাত কৰিছে আমাৰ এই বোৱাৰীকেইটা আগবাঢ়ি যায় যাওয়ার পিছত বোৱাৰীকেইটাকে আঘাত কৰে তেখেতসকলৰ তেখেতৰ মাইকী কেইজনে ঠিক আছে হ'ব